আপোনাৰ ইয়াত কাৱৈ মাছ ডাঙৰ ডাঙৰ কাৱৈ মাছ আছে যে সুপ্ৰভাত গুড মৰ্নিং সকলোকে। তো আজি এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। কালি দেখিছিলে মাছ ধৰি অনা মাছ, এইটো ভিডিঅ'ত দেখুৱাম বুলি ভাবিছোঁ। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া জাল উঠাবলৈ গৈ আছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ক'ত জাল পাতি থৈছোঁ। তো ব'লক জালখন উঠাই আনো। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোক ফ'ল' কৰি দিব। নতুনসকলে যদি পাইছে, নতুনসকলে যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে ফ'ল' কৰিব। তো ব'লক আপোনালোকক দেখুৱাওঁ। এতিয়া এয়া হৈছে আমাৰ পিছফাল, ঘৰৰ পিছফালে পথাৰখন আছে। আৰু এইখনে আমাৰ পথাৰ হোৱা মেইন ৰাস্তাটোৰ ওচৰতে 4 লেন হাইৱে। তো জালখন লগাই থৈছোঁ ইয়াত, এই মাজৰ হেৰিটো দেখিছে নহয়, আলিটো, এই ইয়াতে জালখন পাতি থোৱা আছে। তো মই উঠাই আনো, মায়ে ভিডিঅ' কৰিব। তো ব'লক দেখুৱাওঁ। এয়া কাৱৈ লাগিছে, মাগুৰ লাগিছে। জালখন অলপ ফাটি গৈছে। মানে কি হ'ল, আপোনাৰ ইয়াত কাৱৈ মাছ ডাঙৰ ডাঙৰ কাৱৈ মাছ আছে যে ডাঙৰ ডাঙৰ কাৱৈ মাছে কি কৰিছে, আপোনাৰ এই জালখন ফালি পেলাইছে। তো মাগুৰ মাছো আছে, জালখন ফালিয়ে পেলালে। নতুন এখন আনিব লাগিব। আহক মাছখিনি এৰুৱাই লওঁগৈ। মাছখিনি জালৰ পৰা এৰুৱা হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাম কেইজনী পালোঁ কাৱৈ। তো ব'লক। এয়া চাওক, আপোনাৰ 15জনী কাৱৈ মাছ আৰু এটা মাগুৰ মাছ। মাগুৰ মাছ আৰু আছে, ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে। সেই মাগুৰ মাছবিলাকে কি কৰিলে, জালখন কালি ৰাতি পাতি থৈছিলোঁ যে, জালখন গোটেই ফালি পেলালে। আকৌ বেলেগ এখন আনিব লাগিব। আৰু এইখন জালৰ মানে ফুটাকেইটা কাৱৈ মাছ ধৰা জালহে। বেলেগ এখন আনিব লাগিব জাল, বেলেগ এখন আনি পেলাই তাত আকৌ পাতিব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানটোৱে, মাছৰ ভিডিঅ'টো। তো আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোক যদি নতুনসকলে চাই আছে তেতিয়াহ'লে মোক পেজটো ফ'ল' কৰি দিব। তো আজিলৈ ইমানেই।